Hello, welcome to Okhma Digital. আজি আমি এইটো ভিডিওত ইংৰাজী যেটো তোমালোকৰ লিটাৰী ডিভাইস বা পয়েটিক ডিভাইস যেটো নেকি ফিগাৰ অফ স্পীচ বুলি কোৱা হয় তাৰ ওপৰত আজি আমি এইটো ভিডিও আলোচনা কৰিম মানে বিশেষকৈ তোমালোক ক্লাস 10 ৰ ইংলিশৰ যেহেতু যোৱা বছৰ আমি 2025 ৰ যদি প্ৰশ্ন চাও তা দেখো যে তোমালোকৰ দুটা মানে কি প্ৰশ্ন আহিছে এমসিকিউ লিটাৰী ডিভাইসৰ ওপৰত এটা আহিছে তোমালোকৰ এলেটাৰটো গোটৰ পৰা আৰু এটা আহিছে এনিমেল যেটো পয়েম আছে তাৰ পৰা মানে এটাকৈ তোমালোকৰ এমসিকিউ প্ৰশ্ন আহিছে গতিকে আজি আমি এইটো ভিডিও তোমালোকৰ যিবিলাক খুব ইম্পৰ্টেন্ট মানে কেটামান খুব এনেকেটো লিটাৰী ডিভাইস বহুত আছে কিন্তু তাৰ ভিতৰতে তোমালোকৰ খুব কমন বা পৰীক্ষাত আহি থকা বা খুব ইম্পৰ্টেন্ট কেটামান লিটাৰী ডিভাইসৰ ওপৰত আজি আমি এইটো ভিডিও আলোচনা কৰিম ঠিক আছে এটা লিটাৰী ডিভাইস মানে কি আছে লিটাৰী ডিভাইস মানে আমি যে সাপোজ কব যে অসমীয়াত কবলৈ যা অলংকাৰ মানে সাহিত্যিক অলংকাৰ যেতিয়া আমি কোনোবা মানে ৰাইটাৰ বিলাকে যেতিয়া কোনোবা কবিতা লিখে বা গীত ৰচনা কৰে বা কিবা উপন্যাস ৰচনা কৰে কি হয় তেতিয়া হলে তাৰ কিছুমান উপমা দিয়ে মানে যাতে পঢ়িবলৈ পঢ়ুৱৈখানে কাৰণে খুব মানে আকৰ্ষণীয় হয় এনেকৈ আমি পাই আহিছো ন গতিকে হেবিলাকৰ ওপৰত মানে আজি আমি এইটো ভিডিওত আলোচনা কৰিম আৰু তোমালোকে দেখিছা যে কি তোমালোকৰ দুৱা বছৰৰ পৰা কি হৈছে আমাৰ যিবিলাক তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন হয় যেহেকৈ তোমালোকৰ এমসিকিউ ক্ষেত্ৰতে হওক বা আন যিবিলাক প্ৰশ্ন হয় তাৰ হেলে তোমালোকৰ বহুত মানে প্যাটাৰ্নটো চেঞ্জ কৰিছে যদি আমি ভালকে কি হয় বুজি নলও প্ৰশ্নবিলাক বা হেতু হক তোমালোকৰ লেসনৰ ক্ষেত্ৰতে হক বা কবিতাৰ ক্ষেত্ৰতে হক বা আন সাবজেক্ট যেনেকৈ সোশ্যাল সায়েন্সৰ ক্ষেত্ৰতে হক তোমালোকে কি কৰে ভালকে যদি লেসনবিলাক আমি ভালকে বুজি লও তেতিয়াহলে কি হৈছে আমাৰ তাৰ পৰা প্ৰশ্ন উত্তৰবিলাক কৰাত অকমান অসুবিধা হয় আৰু যদি ভালকে বুজি লও তেতিয়াহলে কি যিকোনো প্ৰশ্ন আহিলে আমি সহজে তাৰ পৰা উত্তৰবিলাক কৰিব পাৰিম গতিকে তোমালোকে লেসনবিলাকে হক বা কবিতাবিলাক হক ভালকে বুজি লৈ পঢ়িব চেষ্টা কৰিবা আৰু তোমালোকৰ এই গুটেবিলাক লেসনৰ ওপৰত বা কবিতাৰ ওপৰত অলৰেডি আমি ভিডিও দিয়া আছে তোমালোকে চোৱা তাৰ লিংক এইটো ডেসক্ৰিপচন দিয়া থাকিব তাৰকৈ তোমালোকে যদি ক্লাস 10 ইংলিশৰ প্লেলিষ্ট চোৱা তাৰকৈ তোমালোকে সকলো কবিতা বা তোমালোকৰ লেসনবিলাকৰ ওপৰত সুন্দৰকৈ আমি অসমীয়া আলোচনা কৰা ভিডিও তোমালোকে পাই যাবা বাৰু এতিয়া যে আমি আলোচনা কৰো কি লিটাৰী ডিভাইসৰ তো প্ৰথমে এটা আমি কি হয় কৈছো যে লিটাৰী ডিভাইস বহুত আছে তাৰ ভিতৰতে কিমান তোমালোকৰ ইম্পৰ্টেন্ট যিবিলাক নেকি পৰীক্ষাত সহজতে আহি থকা হেবিলাকৰ আজি আমি আলোচনা কৰিম আৰু তোমালোকে কমেন্ট কৰিব পাৰা যে আৰু নেক্সট কি ওপৰত তোমালোকে যদি বুজি পোৱা অসুবিধা হয় তোমালোকে কমেন্ট কৰিবা নেক্সট টাইম আমি হেবিলাকৰ ওপৰত আলোচনা কৰি গৈ থাকিম এতিয়া প্ৰথমতে লৈছো মেটাফৰ এটা মেটাফৰনো কি হয় মেটাফৰ এটা অসমীয়াত ক'বলৈ গলে উপমা মানে তুলনা কৰিবলৈ আমি যেতিয়া আমি বস্তুটা কোনটা বস্তুত তুলনা কৰো কম্পেয়াৰ কৰো সেই তেনেকুৱা ধৰণৰ সেই কাৰণে লিটাৰী ডিভাইস কি হয় মেটাফৰ ব্যৱহাৰ কৰা হৈ গৈছে that suppose compares two similar things by saying that one of them is other মানে দুটা বস্তুত তুলনা কৰা হয় যে এটো লগত হেতু মানে তুলনা কৰি এটো বস্তু হেতু এনেকৈ মানে তুলনা কৰি যেতিয়া কোৱা হয় হেতুৱে হৈছে এটা মেটাফৰ এটা আমি যদি সাপোজ আমাৰ লেসনৰ ফল আমি পাঠত থকা মানে আমাৰ লেসন থকা যে উদাহৰণ এক্সাম্পল সাপোজ আমি ক'ব পাৰো যে কি Lenso was an ox of a man মানে কি হৈছে Lenso was an ox of a man Lenso এটা মানে কি হয় খাৰ গৰুৰ তুলনা কৰিছে কাক তুলনা কৰিছে কি বলে Lenso ক তুলনা কৰিছে an ox of a man মানে এটা খাৰ গৰুৰ লগত লেন্সক তুলনা কৰা হৈছে গতিকে যেতিয়া এনেকে তুলনা কৰি কাবা এটা বস্তুত আনটা বস্তুত তুলনা কৰি ব্যৱহাৰ কৰা যিবিলাক লিটাৰী ডিভাইস ব্যৱহাৰ কৰা হয় বা তেনেকুৱা ধৰণৰ তুলনা কৰা যিবিলাক বাক্য পাম তাত মানে আমি গম পাম যে তাত কি ব্যৱহাৰ হৈছে লিটাৰী ডিভাইস কি হৈছে মেটাফৰ ব্যৱহাৰ হৈছে ঠিক তেনেকৈ আৰু আমি যদি তাৰ পৰা কি আছিল বিগ ড্ৰপস আৰ 10 সেন্স যিবিলাক বিগ ড্ৰপ কি আছিল বিগ ড্ৰপস বিলাক কি আছিল বৰষুণৰ যিবিলাক বিগ ড্ৰপস আছিল ডাঙৰ টোপাল আছিল হেবিলাক কি বুলি কৈছিল 10 সেন্স মানে বৰষুণৰ টোপাল বিলাক কি হলো তুলনা কৰিছে টকাৰ লগত সেন্স মানে আমেৰিকান টা হে আৰু সেন্স টকাৰ লগত তুলনা কৰিছে গতিকে যেতিয়া দুটা বস্তু এটা বস্তু আনটা বস্তুৰ লগত তুলনা কৰি কিবা এটা আমি লিখা হয় বা যে লিটাৰেচি বিলাকত লিখা হয় তেতিয়া হলে কি গম পালো হেবিলাককে যেনেকৈ ব্যৱহাৰ কৰে হেতুৱে হৈছে কি মেটাফৰ আৰু তেনেকৈ আমি কবিতা যদি আমি লপাছৰ তোমাৰ কবিতাৰ ক্ষেত্ৰত এটা চোৱা on page of velvet quiet in his quiet rest এটো কোনটো কবিতা পংক্তি আছিল এটো আছিল আমাৰ a tiger in the zoo এই টাইগাৰ নো পাইছে যে on page of velvet কি আছে on page মানে কি হয় বাঘৰ যেটো এটো কি ক'ব লাগিব হাতৰ তলুৱা যেটো বাঘৰ তলুৱা সেই পেজ বিলাক ভেলভেট কয় ভেলভেট লগত তুলনা কৰিছে কি হলো তুলনা কৰিছে ভেলভেট যেটো কাপোৰ হয় খুব কোমল হয় না সফট হয় গটিকে ভেলভেট লগত তুলনা কৰিছে ইয়াত তোমালোকৰ যদি প্ৰশ্ন আহে যে এই মানে এই বাক্য হাইট বা এই পংক্তিটো তোমালোক আমাৰ কোনটো পয়েটিক ডিভাইস বা লিটাৰী ডিভাইস ব্যৱহাৰ হৈছে তেতিয়া আমি কি লিখিব তেতিয়া আমি কি হ'ব যে এটো হৈছে কি এটা মেটাফৰ ব্যৱহাৰ হৈছে যদি তেনেকৈ এটা তোমালোকৰ এনেকৈ আহে যদি বিগ ড্ৰপস 10 সেন্স এনেকৈ ঠিক এনেকৈ আহে Lenso was ox of a man ইয়াত
কি লিটাৰী ডিভাইচ ব্যৱহাৰ হৈছে বুলি হ'ব তাত কি হ'ব আমাৰ কি ব্যৱহাৰ হৈছে মেটাফৰ ব্যৱহাৰ হৈছে ঠিক তেনেকৈ আৰু এটা উদাহৰণ ল'ব পৰা আমাৰ লেসনৰ পৰা কাৰণ আমি বেলেগ উদাহৰণ লোৱা নাই কাৰণ আমাৰ যেহেতুকে আমাৰ পৰীক্ষাৰ দৃষ্টিভংগী ক্লাছ 10 ৰ বিশেষকৈ পৰীক্ষাৰ দৃষ্টিভংগী আমি আলোচনা কৰি আছো এইবিলাক গতিকে silence is golden freedom is sweet এইটা কোৱা আছিল এটো আছে আমাৰ এমান্ডা যেটো এমান্ডা কবিতা আছিল তাত আমি এইটা লাইন কৰি পাইছিলো এই যে সাইলেন্স যেটো নেকি নীৰৱতা সাইলেন্স টু কিহৰ তুলনা কৰিছে গোল্ডেন গোল্ডেনৰ মানে সোণৰ লগত তুলনা কৰিছে মানে গোল্ডেন সাইলেন্স গোল্ডেন ফ্রিডম ইজ সুইট যেটো স্বাধীনতা হেতু খুব মিঠা গতিকে এই ফ্রিডমটো কিহৰ তুলনা কৰিছে সুইট তা মিঠা বস্তু তুলনা কৰিছে গতিকে এইবিলা হৈছে এনেকে দুটা বস্তু লগত তুলনা কৰি কি কোৱা হয় বাক্যত এটা বাক্যত মানে যেটো লিটাৰী সাহিত্য ক্ষেত্ৰত যেতিয়া লিখিব কবিতাই হওক বা তোমালোকৰ কি হয় যিকোনো আমাৰ লেসন লিটাৰেসি ক্ষেত্ৰতে হওক বা তেতিয়া হলে কি হ'ব সেইবিলাক এইবিলাক কি হয় এইবিলাক লিটাৰী ডিভাইস ব্যৱহাৰ হয় আৰু এনেকুৱা ধৰণে ব্যৱহাৰ কৰিলে যেতিয়া তুলনা কৰিব কোনটা বস্তু আনটা বস্তু তেতিয়া কি আমি কি বুলি গম পাম হেতু কি লিটাৰী ডিভাইস ব্যৱহাৰ হৈছে গম পাম হেতু হৈছে আমাৰ কি মেটাফৰ লিটাৰী ডিভাইস বা মেটাফৰ পোয়েটিক কবিতাৰ ক্ষেত্ৰত হলে মানে কি পোয়েটিক হৈ গল পোয়েটিক ডিভাইসেস আৰু কি হ'ব যেটো গদ্য মানে লেসনৰ ক্ষেত্ৰত হলে কি হ'ব আমাৰ লিটাৰী ডিভাইস হ'ব ঠিক আছে মানে বুজিব পাইছা ঠিক আছে আমি নেক্সট এটা লওঁ এতিয়া হলে তাৰপিছত নেক্সট টাইম ইয়াৰ পাছত আমি নেক্সট লৈছো কি নেক্সট তোমালোকৰ লিটাৰী ডিভাইস হৈছে সিমিলি SIMILE হা সিমিলি এটো সিমিলি বুলি কয় সিমিলি এটো এটা উপমা হয় উপমা মানে তুলনা কৰা আমাৰ যেনেকৈ মেটাফৰ পালো ঠিক মেটাফৰ নিচিনা অকমান ডিফাইন আছে তাত আমি এতিয়া আলোচনা কৰিম চোৱা a comparison between two unlike things মানে এটা তুলনা দুটা বেলেগ বস্তুত কম্পেয়াৰ আমি এটা মেটাফৰ কি আছিল মেটাফৰ তেনেকুৱা আছে দুটা বস্তুত তুলনা কম্পেয়াৰ কৰা হৈছিল মানে কিন্তু এখন কি হয় যেতিয়া সিমিলি হ'ব তাতকে তোমালোকৰ as আৰু like এই দুটা ব্যৱহাৰ হ'ব as আৰু like মানে দুটা বস্তু বেলেগ বস্তুত তুলনা কৰি যেতিয়া কোনোবা লিখিব আনলাইক বস্তুৰ লগত তেতিয়া কি হয় এইবিলাক হৈছে তোমালোক কি হয় মেটাফৰ তেনেকুৱা হয় দুটা বস্তু তুলনা কৰা হয় কম্পেয়াৰজন কৰে এই সিমিলি যেটো সিমিলি হয় হেতু কি কয় কম্পেয়াৰজনে কৰে কিন্তু তাত কি আমি বাক্যত তোমালোক কি থাকিব as আৰু like ব্যৱহাৰ কৰে সাপোজ আমি এটা উদাহৰণ চাই লব পাৰো উদাহৰণ লৈ মিছে মানে ক্লিয়াৰ হ'ব হয়নে সাপোজ আমি এটা এ লেটাৰটো গৰৰ পৰা এটা আমি উদাহৰণ লৈছো The field was white as if covered with salt. আমি পাইছো নহয় এ লেটাৰটো গৰৰ এটা বাক্য হয়নে ফিল্ডখন যেন গোটেই বগা হৈ ঢাকি আছিলে যে কভাৰড যেনে নিমখ এটা ঢাকি ৰৈছে তেনেকৈ যেতিয়া নেকি হেইল ষ্টৰ্ম আহি গৈছে তাৰ পিছত কি লেন্সৰ যে খেতিডৰা আছে তে কি হৈছিল গোটেই নিমখে ঢাকি থোৱাৰ দৰে বগা হৈ আছিল গতিকে the field was white ফিল্ডখন মানে হোৱাইট বগা হৈ গৈছিল as তোমালোকে চোৱা ইয়াত as আছে মই কি কৈছিলো তুলনা কৰা হ'ব যেতিয়া নেকি তাত তোমালোকৰ as বা like ব্যৱহাৰ হ'ব এটো কি হয় হেতু সিমিলি হ'ব কম্পেয়াৰজন কৰিলে কিন্তু কম্পেয়াৰজনৰ ক্ষেত্ৰত যে তাত যদি as বা like ব্যৱহাৰ নহয় হেতু কি পাইছিল আমি মেটাফৰ গতিকে the field was white as if covered যেনে এনেকুৱা বগা হৈ আছে যেন কিহৰ ফিল্ডখন হোৱাইটটো কিহৰ বগাটো কিহৰ তুলনা যেটো বগা ৰং হৈছে কিহৰ তুলনা কৰিছে সল্টৰ লগত নিমখৰ তুলনা কৰিছে মানে গম পাইছা এটা বুজি পালা নেক্সট আউটটা তুমি তাৰ ৰিলেচনৰ প্ৰায় এটাটো গৰ পাই লব পাৰো working like an animal in the field আমি প্ৰথমতে কি পাইছিলো প্ৰথমতে যেটো আমাৰ মেটাফৰ एग्जांपल কি লৈছিলো Lenso is an কি আছিল ox of a man পাইছো ন Lenso is a ox of a man পাইছিলো এটা খাৰ গৰু তুলনা কৰিছিল আগৰ working like an animal in the field জুয়ে নেকি কাম কৰিছে লাইক এন এনিমেল জন্তুৰ দৰে ফিল্ডত মানে পথাৰত কি হয় জন্তুৰ দৰে বা হে গৰুৰ অক্সলতে খাৰ গৰুৰ তুলনা কৰি কৈছিল এই কথাৰ কি হল তুলনা কৰি কৈছিল সৰি খাৰ গৰুৰ লগত তুলনা কৰিয়ে কৈছিল হয়নে কিন্তু ইয়াত কি ব্যৱহাৰ কৰিছে তোমালোকে ইয়াত লাইক ব্যৱহাৰ কৰিছে working like an animal in the field গতিকে এই লাইক যে ব্যৱহাৰ কৰিছে তুলনা কৰিছে working like an animal লেন্সৰ কাম কৰাত লেন্সৰ কালত নহয় এটা জন্তুৰ তুলনা কৰিছে লাইক দৰে গম পাইছানে তাত আৰু এটা তোমালোকৰ আমাৰ যেটো আছিল the tale of Castor the dragon এটা কবিতা এটা লাইন আমি লৈছো mouth like a fireplace এটো কপা পাইছো এটো লৈছো আমাৰ the tale of the Castor the dragon এই কবিতাটো তোমালোকে চালে পাবা এটো mouth like a fireplace মুখখন কাৰ এই ড্ৰেগনটোৰ মুখখন the fireplace মানে অগ্নিকুণ্ড যেটো fireplaceৰ লগত তুলনা কৰিছিল এৰো কি ব্যৱহাৰ কৰিছে like যেতিয়া তুলনা কৰিছে as
এনেকুৱা বগা যে নিমখৰ দৰে এছ দৰে মানে working like an animal দা জন্তুৰ দৰে জন্তাই মেটাফৰ হোৱা হলে কি হলে দাইক জন্তুৱে বুলি কৈ দিলে এনেকৈ লাইক জন্তুৰ দৰে নিচিনা জন্তুৰ দৰে মাউথ লাইক এন ফায়াৰপ্লেস মুখখন এডাল যেন জুইৰ অগ্নিকুণ্ড তেনেকুৱা দৰে এই গতিকে য'ত লাইক আৰু এজ ব্যৱহাৰ হ'ব তুলনা কৰা হ'ব হেবিলাক কি কৈছে হেবিলাক হৈছে সিমিলি মানে তাত সিমিলি লিটাৰী ডিভাইস বা পয়েটিক ডিভাইস তাত ব্যৱহাৰ হৈছে ক্লিয়াৰ বুজি পাইছানে তোমালোকে যদি বুজি পাত কিবা অসুবিধা হয় হয়তো বুজি নাপাও পাৰনা কোন কনফিউজন থাকি যাব পাৰে বা মই নাজানিব পাৰো কিবা হেতু তোমালোক কেনেকে কি হয় তোমালোকে যে যিকোনো প্ৰবলেম বা কমেন্ট বক্সত বিন্দাস কমেন্ট কৰি দিবা ঠিক আছে তা নেক্সট আমি নেক্সট লিটাৰী ডিভাইসত যাও তাৰ পিছত আমি নেক্সট লৈছো তোমালোকৰ এলিটাৰেশন কি হয় এলিটাৰেশন নো কি হয় কি হৈছে alliteration is the occurrence of same sound or at the beginning of adjacent or closely connected words but ji hok ta ki hoise sound of beginning suppose eta শব্দ আমি ta tumalukor lessoner ba kobitar eta line ase ta lineot prothom tumalukor jodi প্ৰতিটো শব্দৰ sound উচ্চাৰণ বিলাক যদি কি হয় উচ্চাৰণ বিলাক যদি একে হয় যেতিয়া মানে উচ্চাৰণ বিলাক যেটা হয়তো তাত আখৰৰ কাৰণে হ'ব পাৰে বা আখৰ নহলেও যদি নাথাকিলেও যদি উচ্চাৰণ বিলাক প্ৰতিটো শব্দৰ মানে তাত থকা দুটা তিনটা শব্দ যদি উচ্চাৰণ বিলাক একে হয় তাত আমি কি ক'বা তাত কি হৈছে তাত কি ব্যৱহাৰ হৈছে লিটাৰী ডিভাইস বা যিটো অলংকাৰ সাহিত্যিক অলংকাৰ তাত কিবা এলিটাৰেশন ব্যৱহাৰ হৈছে বুলি আমি গম পাম ঠিক আছে কি কৈছো যেতিয়া সাপোজ আমি উদাহৰণ হিচাপে লছ হোৱা stop that slouching and sit up straight মানে কি এটো তোমালোক কি আছিল এমান্ডা কবিতাৰ এটা লাইন হয় এমান্ডা আমাৰ যেটো এমান্ডা কবিতা আছে ন ক্লাস 10 তাৰ এটা লাইন হয় কি হৈছে stop that slouching মাকে কাক এমান্ডা কৈছিল এই কথা কাৰ যে কি stop that slouching and sit up straight কি হৈছে stop so উচানছনে stop that slouching so আকৌ sit so straight so এনেকে যেটাকে স উচ্চাৰণ হৈছে একদম stop that একবাৰ কন্টিনিউজ থাকিবলৈ তেনেকুৱা নহয় কিন্তু বাক্যটো যদি এনেকে দুটা তিনটা তোমালোকৰ কি থাকিব যদি হে একে উচ্চাৰণ হয় শব্দ তাত তুমি দেখা পাবা এটা ফ্ৰেজ দেখা পোৱা তেতিয়া হলে এট কৈছে adjacent or closely connected word কৈছে যদি একলে closely connected হ'ব থাকিব বাক্যটো মানে শব্দ কেইটা তেতিয়া কি হ'ব তাত কি ব্যৱহাৰ হৈছে গম পা আমি alliteration লিটাৰী ডিভাইসৰ ব্যৱহাৰ হৈছে বুলি আমি গম পাম ঠিক আছে মানে কি হয় এবিলাক হয় যিকোনো তোমালোক লিটাৰী ডিভাইস বিলাক কি হয় তোমালোক মন কৰি যাবা যে কি আমি পঢ়িবলৈ যাতে আমাৰ অকমান আমাৰ ভাল লাগে পঢ়িবলৈ আমাৰ কি বুলি কয় ইন্টাৰেষ্ট পঢ়িবিলাক বা শুনিবলৈ ভাল হয় তাৰ কাৰণে যিবিলাক ৰাইটাৰ হয় তেওঁলোকে এইবিলাক সাহিত্যিক উপমা ব্যৱহাৰ কৰে গম পাইছানে দৰকাৰে stop that slouching মানে যি যত নেকি তোমালোকৰ আৰু এটা কথা আমি যেটো এলিটাৰেশন হয় এলিটাৰেশন আউট আছে তোমাল এজনেন্স বুলি এটা যিবিলাক এটা আমি স উচ্চাৰণ হৈছে এইবিলাক মানে কনসনেন্ট সাউন্ড হৈছে এটা মই কৈছো নেক্সট টাইম আমি এজনেন্সটো আৰম্ভ কৰিম বা আলোচনা কৰিম কিন্তু যত নেকি তোমালোকৰ ভাৱেলৰ উচ্চাৰণ হ'ব যত নেকি এ ই আই ও যিটা নেকি আমাৰ অ আ ই অসমীয়াত ক'বলৈ গ'লে সেই ভাৱেলৰ উচ্চাৰণ যদি একে শব্দবিলাকত ভাৱেলৰ উচ্চাৰণ হয় কিন্তু সেইবিলাক এলিটাৰেশন বুলি নকয় এলিটাৰেশন আউ বুলি কনসনেন্স বুলি কোৱা হয় কনসনেন্স মানে কনসনেন্স হিচাপে আমি বুজিব পাৰো এলিটাৰেশন কি কলো যে আমি যিবিলাক শব্দৰ বেছি কনফিউজন হৈ যাব বাৰু এইবিলাক আমি পিছত আলোচনা কৰিম কি বলে যিবিলাক কি কৈছে এটা যিবিলাক যদি এটা বাক্যত বা এটা বাক্য খণ্ডত কি হ'ব যদি হে একে উচ্চাৰণ হোৱা শব্দ দুটা তিনটা থাকে তেতিয়া তাত কি ব্যৱহাৰ হৈছে বুলি গম পা আমি এলিটাৰেশন লিটাৰী ডিভাইসৰ ব্যৱহাৰ হৈছে যদি ধৰি লওক তোমালোক মই এটা একে উচ্চাৰণ বুলি কৈছো নাই যদি হে তোমাৰ তাত ভাৱেলৰ উচ্চাৰণ হয় তেতিয়া হলে সেইবিলাক এজনেন্স বুলি কয় এলিটাৰেশন লগে তাৰ পিছত আমি পঢ়িম তাৰপৰা হলে সাপোজ যেন এইটো বাক্য হৈ গ'ল এটা এটো কি হলে কোকা কোলা আমি খাও ন কোকা কোলা কিট কাট কোসা দুটা শব্দ হয় কোকা কোলা এইবিলাক মানে বিশেষকৈ এনেকুৱা ধৰণৰ যে এলিটাৰেশন হয় এইবিলাক এডভাৰটাইজমেন্টৰ ক্ষেত্ৰত খুব ব্যৱহাৰ কৰে বুলি কোৱা হয় যেনেকৈ যে কোকা কোলা নামটো কোকা কোলা কিট কাট মানে নামটো পটককে আমাৰ মনত ৰৈ যোৱা তেনেকুৱা ন এইবিলাক কাৰণে এইবিলাক এই ধৰণৰ হেবিলাক মানে কি হয় লিটাৰী ডিভাইসত তোমালোকে ব্যৱহাৰ কৰে কত ব্যৱহাৰ কৰে কোকা কোলা কিট কাট তেনেকুৱা ধৰণৰ তাৰ এটা বাক্য এটা ফুল আমি লওঁ তোমাছোৱা এটো বেছিকে তোমালোকৰ এটো বুজিবলৈ সুবিধা হ'ব Peter Piper picked a pack of pickled peppers. কি কৈছে Peter Piper picked a pack of pickled peppers.
যেনেকৈ হেনেকৈ সি চেলছ এটা সি চোৰ এনেকৈ আৰু এটা বাক্য আছে মানে য'ত মানে তোমালোক পাইছা য'ত নেকি তোমালোকৰ কি হ'ব এটা বাক্য খণ্ডত যদি তোমালোকে দেখা যে শব্দবিলাকৰ আৰম্ভণিতে কি হৈছে একেটা উচ্চাৰণ হৈছে তেতিয়াহ'লে তাত কি হৈছে এলিটাৰেশ্যনৰ ব্যৱহাৰ হৈছে ঠিক আছে বুজি পাবা আমি এটা নেক্সট ঠিক তেনেকৈ আৰু তোমালোকৰ কি আছে কৈছিলোঁ মই কনসনেন্স এটা কনসনেন্স সৰি মই কনসনেন্স বুলি কৈছোঁ কনসনেন্স নহয় কি নেক্সট আমি লৈছোঁ কি এজনেন্স এজনেন্স মানে কি হয় এজনেন্স কি হয় এজনেন্স ইজ দ্য ৰিপিটেশ্যন কি কৈছে এজনেন্স ইজ দ্য ৰিপিটেশ্যন অফ ভাৱেল সাউণ্ডছ কি হয় ভাৱেল সাউণ্ডছ ইন one or more words found closely together কি কৈছে তোমালোকৰ যেনেকৈ আমি অকমান আগতে কি পঢ়িলো কি গম পালো এলিটাৰেশ্যন যেটো নেকি সাউণ্ডছ কি হয় ৰিপিটেশ্যন সাউণ্ডছ ৰিপিটেশ্যন হয় ক্লোজলি থকা ৱৰ্ডৰ মাজত হয় না ঠিক তেনেকৈ ইয়াৰ কি কৈছে ৰিপিটেশ্যন হয় ভাৱেল সাউণ্ড কি হ'ব ইয়াত আগৰটো ভাৱেল সাউণ্ড বুলি ক'লে আমি কি কয় যিবিলাক নেকি এ ই আই অ ইউ যেটা পাঁচটা ভাৱেল আছে অসমীয়াত অ আ ই ই যেনেকৈ আমি অসমত সমুকৈ বুজিবলৈ সুবিধা হ'ব যিবিলাক নেকি স্বৰ বৰ্ণৰ বা ভাৱেলৰ উচ্চাৰণ হয় তাত সবতে যে এ থাকিব তেনেকুৱা নহয় আই আই থাকিবলৈও তেনেকুৱা নহয় যদি উচ্চাৰণবিলাক কি হৈছে সেম হৈছে ভাৱেল সাউণ্ড আহিছে ওচৰত থকা ক্লোজলি টুগেডাৰ ক্লোজলি ফনিয়াত প্ৰথমটো হ'ব এলিটাৰেশ্যন আছিলে ফাৰ্ষ্ট ৱৰ্ডটো আছিলে ইয়াত ফাৰ্ষ্ট বুলি কথা নাই কি আছে তোমালোকৰ যদি তাত হেতু মানে ভাৱেলৰ উচ্চাৰণ হৈছে শব্দবিলাকত কোনটা নিৰ্দিষ্ট ভাৱেলৰ তেতিয়া হলে কি হ'ব হেবিলাক কি কোৱা হৈছে এজনেন্স বুলি কোৱা হৈছে আমি এটা উদাহৰণ ল'ব এইটো তোমালোকে he stalks in his vivid stripes the few steps of his case এটো কি টাইগাৰ ইন দা জো টাইগাৰ ইন তাৰ কবিতাটো এটা মানে এটা হাদুহাৰি লৈ লৈছো ইয়াত তোমালোকে চোৱা he stalks in his vivid stripes he stalks in the that তোমালোকৰ his vivid stripes that in I E he E I to সবতে ই উচ্চাৰণ হৈছে তোমাৰ ই উচ্চাৰণ হৈছে ই হি ভি ভি দুটা আছে ই হিজ ইন হিজ ভিভিড ষ্ট্ৰাইপছ এডভাৰ্ব ষ্ট্ৰাইপছ গতিকে যেনেকৈ ভাৱেলৰ উচ্চাৰণ হৈছে না বহুকেইটা শব্দ ক্লোজলি একে টুগেডাৰ আছে ক্লোজলি অকমান একেলগে আছে ওচৰতে য'ত নেকি আই যিটো নেকি ই উচ্চাৰণ হৈছে শব্দকেইটা গতিকে এইটো এটা কিহৰ উদাহৰণ হয় এটা এজনেন্স মানে এজনেন্স যি লিটাৰী ডিভাইচ পয়েটিক ডিভাইচ ক'ব পৰা সেই এজনেন্সৰ ইয়াত লিটাৰী ডিভাইচৰ ব্যৱহাৰ হৈছে তোমালোক প্ৰশ্ন আহিলে এইটো এজনেন্সৰ অপচন দিব তোমালোক প্ৰশ্নলৈ এনেকৈ আহিছে তোমালোক 25ৰ এইটো তোমালোকৰ এইটো আছে তোমালোকৰ 25ত অহা এটা প্ৰশ্ন এনিমেল তোমালোকৰ এইটো আছে তোমালোকৰ এই বাক্যটো মানে ইয়াতনো কি লিটাৰী ডিভাইচৰ ব্যৱহাৰ হৈছে তোমালোকক তাত ক'ব গৈছিলে সৰ বাক্যটো পঢ়া তোমালোক I think I could turn and live with animals কি কৈছে I think I could turn and live with animals ইয়াত তোমালোকে চোৱা I দুটা I বা ই দি কোৱা তোমালোকে I হৈছে তোমালোকে এটা I এটা কি হৈছে দুটা ভাৱেল সাউণ্ড মানে এইটো কি হয় তোমালোকৰ পৰা এইটো এটা এজনেন্সৰ এইটো কি এটা তোমালোকক এটা অপচন দিলে হেতেন ইয়াত এজনেন্স নে মেটাফৰ নে সিমিলি নে আন কিবা নে চাগে অপচন তাৰপিছত তোমাৰ বাছি উলিয়াব লাগিব যে কি কোনটো লিটাৰী ডিভাইচ ব্যৱহাৰ হৈছে গতিকে ইয়াত কি হ'ব এইটো এজনেন্স হৈছে এইটো ধৰ I ধৰ পৰা নহ'লে তাৰপিছত তোমালোক ইয়াত আৰু আছে চোৱা think I উচ্চাৰণ হৈছে মানে এই দুটা ক্ষেত্ৰত বেলেগ হৈ গ'ল I উচ্চাৰণ হৈছে ঠিক আছে think ই তেনেকৈ live ই with any either I live with animals এটো এইকেইটাও তো ইয়াৰ পৰা ল'ব পাৰোঁ আমি এইটো ল'ব পাৰোঁ মুঠতে এই লাইনটোত তোমালোকে এইকেইটাও হৈছে তোমাৰ এজনেন্সৰ লিটাৰী ডিভাইচ ব্যৱহাৰ হৈছে আৰু এইকেইটাও হৈছে কি ভাৱেলৰ সাউণ্ড হৈছে হয়নে গতিকে এইটো কি হৈছে এজনেন্স লিটাৰী ডিভাইচ ব্যৱহাৰ হৈছে যেনে I পালো ঠিক তেনেকৈ তোমালোকে এইটো বাইকত তোমালোকে যদি দিয়া থাকিলে কনফিউজন হয় তোমালোকৰ হয়তো এটাই অপচন দিব এজনেন্স বা নহ'লে কি হ'ল তোমাৰ বেলেগ আকৌ ইয়াত কি হৈছে আমি যে পাইছো এলিটাৰেশ্যন কিন্তু এলিটাৰেশ্যন ব্যৱহাৰ হৈছে চোৱা ষ্টক্স স্ট্ৰাইপছ উচ্চাৰণ নে ষ্টক্স স্ট্ৰাইপছ ষ্টক স্ট্ৰাইপছ গতিকে ইয়াত এলিটাৰেশ্যনৰ ব্যৱহাৰ হৈছে আৰু কি হৈছে এজনেন্সৰ ব্যৱহাৰ হৈছে তোমালোক কনফিউজন কৰি যে হে টাইড অপচন দিব তাৰ পৰা তোমালোকে যেটো বুজি পাইছা হেতু লিখিলে হৈ যাব ঠিক আছে এতিয়া আমি এলিটাৰেশ্যন আৰু এজনেন্স কমপ্লিট হৈ গ'ল দা নেক্সট আমি যাওঁ এতিয়া আমি নেক্সট ললো নেক্সট লিটাৰী ডিভাইচ হাইপাৰবোলে কি হয় হাইপাৰবোলে এইটো মানে দুলক অসমীয়াত ক'বলৈ গ'লে অতিৰঞ্জিত কৰি কোৱা মানে বেছিকৈ কোৱা আৰু অতিৰঞ্জিত কৰি কোৱা এটোকে হাইপাৰবোলে আমি ক'ত এতিয়া কেনেকৈ ব্যৱহাৰ হয় আমি এটা উদাহৰণ পাম
Hyperbole is an exaggerated statement that emphasizes the significance of the statement's actual meaning. কি কৈছে যেটো নেকি exaggerate মানে over statement that emphasizes the significance of যেটো প্ৰকৃত বাক্যটোৰ মানে কথা কোৱাটোৰ যেটো প্ৰকৃত অৰ্থ হয় হেতুক মানে exaggerate কৰি দিয়া মানে বেছি ওভাৰ কৰি কৈ দিয়া যিবিলাক বাক্য মানে কোৱা হয় বা তেনেকুৱা ব্যৱহাৰ কৰা হয় হেবিলাকে কি হৈছে হেবিলাক তাত মানে কি ব্যৱহাৰ কৰা থাকে হাইপাৰবলে লিটাৰী ডিভাইস ব্যৱহাৰ কৰা থাকে বা হেবিলাক তেনেকুৱা বিলাক হাইপাৰবলে লিটাৰী ডিভাইসৰ ভিতৰত ধৰা হয় তো আমি যদি এটা উদাহৰণ ললে অকন বুজিবলৈ সহজ হয় ন গতিকে আমি উদাহৰণ লৈ লৈছো চোৱা I am so tired that I could sleep for কি কৈছে I am so tired মই মানে মান ভাগৰ লাগিছে যে I could মই sleep for মই এসপ্তাহ কাৰণে শুই থাকিব পাৰিম মানে কি কৈছে এসপ্তাহ কাৰণে প্ৰকৃততে হোৱাটো বা হসাকে কোনবা হ'ব জানো হয় না কিন্তু মানে মই মানে ভাগৰ লাগিছে নহয় মই এসপ্তাহ মানে নুঠৰ মই এসপ্তাহলৈ শুই থাকিম তেনেকুৱা ধৰণৰ যে বাক্য অভাৰ কৰি মিলি মানে অতিৰঞ্জিত কৰি যিবিলাক বাক্য কোৱা হয় হেবিলাক কি হ'ব হেবা তাত মানে হেবিলাক হৈছে কি হাইপাৰবলে লিটাৰী ডিভাইস তাত ব্যৱহাৰ কৰা থাকে বা আমাক যদি তেনেকুৱা বাক্য দিয়া হয় যে কোৱা হয় যে কোনটো লিটাৰী ডিভাইসত ব্যৱহাৰ কৰা হৈছে আমি কি কম হাইপাৰবলে ঠিক আছে হাইপাৰবলে তো আউট আমি তো আমি সাপোজ এনে কোনবা কয় যে কোনবা ক্ষীণ লৰা বা ছোৱালী দেখিলে আমি কোৱা কয় যে ইমান ক্ষীণাইছ চাবি ডাঙৰকে বতাহ আহিলে বতাহে উৰাই লৈ যাব ঠিক তেনেকুৱা মানে কি হয় বতাহ যাকে মানুহজনে পটক উৰাই লৈ যাটো সম্ভৱ জানো কিন্তু মানে বেছিকৈ মানুহে কয় যে ঠিক তেনেকৈ হেবিলাক হেতু হৈছে কি হাইপাৰবলে মানে অতিৰঞ্জিত কৰি কোৱা হয় যেলক তেনেকুৱা বিলাক হৈছে আমাৰ কি হাইপাৰবলে উদাহৰণ কি কৈছে দুইলক তেনেকুৱা আৰু দুইলক বতাহতো কোনবা মাউটা উৰাই যোৱা সম্ভৱ নহয় কিন্তু বেছি কোৱা হয় যে হেবিলাক হৈছে হাইপাৰবলে উদাহৰণ ঠিক আছে তাহলে কৈছে দা ব্ৰাইটনেস এটো এটা শেক্সপিয়াৰ এটা হাইট এটা লাইন হয় দা ব্ৰাইটনেস অফ হার চিক উড সেম টু স্টার্স কি কৈছে দা ব্ৰাইটনেস তাৰ যি উজ্জ্বলতা অফ হার চিক তাই গালৰ যি উজ্জ্বলতা বা তাই দেখিব মানে চিকমিকনি তাই গালৰ মানে উজ্জ্বলতা আছে মানে জিলিকে আছে তাই গালখন দে চিক উড সেম টু স্টার্স আকাশত তৰা বিলাকো তাই যি গালৰ উজ্জ্বলতাত লাজ পাব মানে ধৰণৰ কথা মানে তাৰ ঠিক তেনেকৈ মানুহ এখন ধুনিয়া মুখনি আকাশৰ জুনেও তোমাক দেখি কি হ'ব লাজ পাব তেনেকুৱা ধৰণৰ কথাবিলাক মানে কি হৈছে হেবিলাক হৈছে কি এক্সাজাৰেট কৰি কোৱা কথা অতিৰঞ্জিত কৰি কোৱা কথা হেবিলাক কি হৈছে হেবিলাক হৈছে কি হাইপাৰবলে ঠিক আছে বুজিব পাৰিছানে তোমাক বুজাত যদি কিবা অলপো ডাউট হয় বা কি হয় মই কৈছো তোমালোক কমেন্টত কমেন্ট কৰিবা বিন্দাস পইণ্ট কৰিবা তোমালোক কোড কি থাই গৈছে কই বুজি পোৱা নাই আমি নেক্সট ভিডিও বিলাকত যেহেতুকে আমি আর কেটা মানে আজি গুৰুত্বপূৰ্ণ তাৰ পিছত আৰু আমি আলোচনা আৰু প্ৰত্যেকটো ভাগৰে আমি অলপ দীঘলীয়াকৈ ভালকৈ আমি আলোচনা কৰিম আজি যেহেতুকে বহুতটা লোৱা হৈছে গতিকে প্ৰত্যেকটো ভাগত আমি ভালকৈ হয়তো বেছিকৈ উদাহৰণবিলাক ল'ব পৰা নাই আৰু কৈছো তোমালোক যে আমি মাত্ৰ আমাৰ যেটো ক্লাস 10 ৰ বিহেভিয়ৰ ক্লাস যেটো গোটেইখিনি আমি বুজি পাবলৈ কাৰণে তোমালোক 9 ৰ পৰা ক্লাস 9 ৰ পৰা 12 লৈ হলে লাগিবই পিছলৈকো লাগিব গতিকে আমি কিন্তু আজি এক্সাম্পল বিলাক বিহেকে আমি গুৰুত্ব দিছো ক্লাস 10 ৰ যেটো ক্লাস 10 ৰ পৰীক্ষা হৈছে গতিকে আমি এক্সাম্পল জান পাৰি আমাৰ ক্লাস 10 লেভেলৰ ইয়াতে লবলৈ চেষ্টা কৰো ঠিক আছে আৰু নেক্সট লও এতিয়া আমি নেক্সট লৈছো নেক্সট লিটাৰী ডিভাইস পাৰ্সনিফিকেশন কি হয় পাৰ্সনিফিকেশন বুলি কোৱা হয় গম পাইছে পাৰ্সন মানে কি পাৰ্সন মানুহৰ দৰে ব্যৱহাৰ কৰি মানে কিবা যে আমি কাবাক তুলনা কৰি লিখো হেতু হৈছে পাৰ্সনিফিকেশন কি হৈছে when we give human characteristics মানে when we give human characteristics to animals plants or non living things মানে যেতিয়া আমি give human characters মানুহৰ যিবিলাক বৈশিষ্ট্য বা চৰিত্ৰবিলাক মানুহৰ বৈশিষ্ট্য বা মানুহৰ চৰিত্ৰত তুলনা কৰি কিছুমান জৈৱজন্তু হওক বা যিবিলাক প্লেন্টস গছ-গছনি বা যিকোনো মানে যিবিলাক নিজীৱ বস্তু আমি মানুহৰ যিবিলাক বৈশিষ্ট্য বা ক্যাৰেক্টাৰ আছে সেইবিলাক তাত দি আমি তুলনা কৰি যেতিয়া আমি কোটা বাক্য লিখো বা বৰ্ণনা কৰো তেতিয়া হিৰা কি কয় তাকে কি কোৱা হয় তাত মানে লিটাৰী ডিভাইস পাৰ্সনিফিকেশনত ব্যৱহাৰ কৰা হয় কৈছে এইবিলাক মানে পাৰ্সনিফিকেশন লিটাৰী ডিভাইস ব্যৱহাৰ কৰা থাকে সাপোজ আমি আমাৰ ক্লাস 10 ৰ এ লেটাৰটো গডৰ পৰা যদি লওঁ সোৱা the house set on the crest of the hill বা low hill asle মানে the house ঘৰটো set on the crest of it and আমি কেনে বল যে এটো আমাৰ কি পাৰ্সনিফিকেশন ব্যৱহাৰ হৈছে set মানে বহা মানে মানুহ বহা উঠা এইবিলাক কাক কওঁ আমি যেনে মানুহৰ গণ বহি আছে বা উঠি আছে এইবিলাক গতিকে বহি থকাৰ যেটো হৈছে এটো বা মানুহৰ ব্যৱহাৰ মানে জ্ঞান কৰিছে কাক এই ঘৰটো দা হাউস ঘৰটো গতিকে এটো কি পাৰ্সনিফিকেশন ইয়াত মানে লিটাৰী ডিভাইস ব্যৱহাৰ হৈছে
ঠিক আছে নেক্সট যদি কওঁ যে দা ফিল্ড হেতু লেটাৰটো কোডৰ এটা বাক্য হয় দা ফিল্ড প্ৰমিসড গুড হাৰভেষ্ট কি কৈছে ফিল্ডখনে পথাৰখনত সদায় ভাল খেতি হোৱাৰ আশা দিবা প্ৰমিস কৰা মানে কি কথা দিয়া বিশ্বাসজনক প্ৰমিস কোনে কৰে আই প্ৰমিসড ইউ মই তোমাক কি কথা দিছো এই প্ৰমিসটো কোনে কৰে মানুহে কৰে বেলেগেটো প্ৰমিস কৰিব নোৱাৰে ন এখন পথাৰে জানো প্ৰমিস কথা ক'ব পাৰে কথা ক'ব নোৱাৰে গতিকে তাক কি মানে কথা পথাৰখনে কথা কোৱাৰ দৰে কৈ মানে প্ৰমিস কৰা কথাটো যে মানুহৰ এটা বৈশিষ্ট্য হয় মানুহে কৰে এনেকে পথাৰখনটো নকয় কিন্তু পথাৰখনক মানুহৰ দৰে জ্ঞান কৰি কি কৈছে লেখকে উপস্থাপন কৰিছে গতিকে ইয়াত পাৰ্সনিফিকেশন কি হৈছে ব্যৱহাৰ হৈছে লিটাৰী ডিভাইস ঠিক আছে সো সিম্পল হয় তোমালোকে ভালকে যদি বুজিলা প্ৰটেক্টটো কি হয় বাইক তোমালোকে ভালকে বুজি ললে পৰীক্ষাত মানে আৰু তোমালোক যোৱা বছৰ আহিছে এটা দিছে তোমাৰ প্যাটাৰ্ন গতিকে আহিবই নেক্সট বছৰ অহা পুৰা চান্স আছে গতিকে তোমালোকে এলা ভালকে বুজি লবা যে যিকোনো প্ৰশ্ন তাৰ পৰা আহিলে তোমালোকে পটককে তাত বাইকটো দেখি তোমালোকে গম পাবা যে কি কোনটো ধৰণৰনো কি হৈছে লিটাৰী ডিভাইস ব্যৱহাৰ হৈছে ঠিক আছে আমি নেক্সট আৰু দুটা লওঁ আমি The next আমি লৈছো পান PUN পান তো কি হয় এটা ওয়ার্ড প্লে হয় বা সেম স্পেলিং মানে মানুহে শব্দৰ খেল কৰে না একটা শব্দ কিছু অৰ্থ বেলেগ অৰ্থ থাকে না কেতিয়াবা একটা উচ্চাৰণ কেতিয়াবা শব্দৰ উচ্চাৰণ একে হয় অৰ্থ বেলেগ হয় কেতিয়াবা কি হয় একটা শব্দৰে উচ্চাৰণটো কি হলে শব্দটো একেটা হলো বেলেগ অৰ্থ থাকে তেনেকুৱা ধৰণৰ যেতিয়া শব্দবিলাক ব্যৱহাৰ কৰে কোনো মানে ব্যৱহাৰ কৰে এটা লিখনিত বা কথা কোৱাত তেতিয়া হেবিলাক কি বুলি কোৱা হৈছে হেবিলাক পান বুলি কোৱা হয় কি আছে word player এটা word বা শব্দ খেলা same spelling হ'ব পাৰে same হ'ব পাৰে মানে মানুহ সাধাৰণতে for humor মানে fun মানে ধেমালি কৰিব কাৰণে প্ৰায় এনেকুৱা ধৰণৰ পান যেটো তোমালোকৰ হে আছে লিটাৰী ডিভাইসত ব্যৱহাৰ কৰা suppose you are right so I left কি কৈছে you are right so I left এটা আমি এই right যেটো শব্দ হয়তো কি হয় right তুমি শুদ্ধ so I left তুমি শুদ্ধ আছিলা so সেই কাৰণে মই left মানে মই গুছি গলো হেতু শব্দ হ'ব পাৰে মানে you are right তুমি right সাইডে আছিলা সেই কাৰণে মই left right মানে right side থকা so তুমি right side আছে সেই কাৰণে মই left side আছো মানে এনেকুৱা দুটা শব্দ অৰ্থ প্ৰকাশ কৰা যিবিলাক ডাবল মিনিং মানে ডাবল মিনিং বিহেকে যিবিলাক শব্দ তোমাৰ ডাবল মিনিং নত ব্যৱহাৰ কৰা হয় হেতু হৈছে এটা পান মানে পান লিটাৰী ডিভাইসৰ উদাহৰণ বিশেষকৈ actually আমাৰ অসমীয়া হাতৰ আছে বহুত মন গৈ আছে অসমীয়া হাতৰ আছে যিবিলাক নেকি ডাবল একটা শব্দ অৰ্থবিলাক বাইকতে বেলেগ অৰ্থ প্ৰকাশ কৰে শব্দবিলাকে গতিকে হে এটা মানে বাইক শব্দ হ'ব পাৰে বা এটা ফ্ৰেছ হ'ব পাৰে গতিকে যিবিলাক শব্দ মানে ডাবল মিনিং ব্যৱহাৰ কৰা বিশেষকৈ ধেমালিৰ কাৰণে বা ফান কাৰণে হিউমাৰৰ কাৰণে হেবিলাক হৈছে পানটো মানে জেলেচুলি হে ডাবল মিনিং মানে ব্যৱহাৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় যত নেকি এটা শব্দ হয়তো বেলেগ অৰ্থ থাকিব পাৰে তেনেকুৱা ধৰণৰ হেবিলাকে হৈছে পান বুলি কৈছে এটা আমাৰ অসমীয়া হাতৰ আছে বহুত অসমীয়া বা হিন্দী বা মানে গানৰ ক্ষেত্ৰতে আমি তোমালোক কম পাৰা যে কিছুমান গানৰ কথা আছে যিবিলাকে ডাবল মিনিং বা ডাবল দুটা তিনটা অৰ্থ প্ৰকাশ কৰে হয়নে হেবিলাক হৈছে পান বা তোমাৰ পান যেটো লিটাৰী ডিভাইস হয় তাৰ উদাহৰণ মানে হেবিলাক তেনেকৈ ৰাইট লেফট দুটা অৰ্থ প্ৰকাশ কৰিছে ঠিক তেনেকৈ can February March no but April May মানে ইসা can February March মানে মাৰ্চ কৰা বাই left right মাৰ্চ কৰা সৰি মাৰ্চে সৰি ফেব্ৰুৱাৰীয়ে মাৰ্চ কৰিব পাৰে নাই আছে নো বাট এপ্ৰিল মে সাবলে গলে এটা কি এটা হৈ গল কি তোমাৰ এটা আমি পৰকে কেন ফেব্ৰুৱাৰী মাৰ্চ মাহৰ নাম বাট এপ্ৰিল মে বুঝবে না ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এটা মাহৰ নাম কোৱা না লাগিছে কিন্তু ইয়াত কৈছে যে মাৰ্চ কৰিব পাৰে কিন্তু এপ্ৰিল হয়তো কোনোবা মানুহৰ নাম হ'ব পাৰে এপ্ৰিলে পাৰে তেনেকুৱা ধৰণৰ যিবিলাক মানে সিম্পলি বুজিবলৈ হলে কি হয় যিবিলাক মানে শব্দ বা যিবিলাক ডাবল মিনিং অৰ্থাৎ বা ধেমালি কৰিবলৈ কাৰবা বা এনেকুৱা ধেমালি অৰ্থৰে যিবিলাক নেকি ফান হিউমাৰৰ কাৰণে যিবিলাক ব্যৱহাৰ কৰা হয় ডাবল মিনিং অৰ্থ হেবিলাক হৈছে কি হয় পান লিটাৰী ডিভাইস হয় তাৰপিছত নেক্সট আমি অক্সিমৰন কৈছে প্লেজিং টু অপজিট ৱৰ্ডছ অৰ আইডিয়াজ টুগেডাৰ যেতিয়া নেকি কোনটা বাক্যত দুটা বেলেগ অৰ্থ প্ৰকাশ কৰা শব্দ একেলগে ব্যৱহাৰ কৰা হয় কি হৈছে প্লেসিং টু অপজিট দুটা সম্পূৰ্ণ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ বা আইডিয়া যদি একেলগে ব্যৱহাৰ কৰা হয় হেতু দুটা ব্যৱহাৰ কৰা দেখিবা হেতু কি হয় তাত কি ব্যৱহাৰ কৰি মানে লিটাৰী ডিভাইস অক্সিমৰন যেটো অক্সিমৰন লিটাৰী ডিভাইস অফ পয়েটিক ডিভাইস হেতু তাত ব্যৱহাৰ কৰা হয় হেতু পয়েটিক ধৰা হয়
মানে পৰীক্ষা তোমালোকে আহে যে কি যদি এনেকুৱা হতা শব্দ বাক্য লিখা থাকে বা কবিতাৰ ক্ষেত্ৰতে হওক বা লেসনৰ ক্ষেত্ৰতে হওক দেখিছা যে বাক্যটোত কি হৈছে দুটা একে দুটা শব্দ আছে দুটা বিপৰীত অৰ্থ প্ৰকাশ কৰিছে তেনেকুৱা হলে হেতু কি হ'ব কৈছে হেবিলাক অক্সিমৰণৰ ধৰে মানে তোমালোক যিমান বিলাক লিটাৰী ডিভাইস বা পয়েটিক ডিভাইস বিলাক হয় কি কয় আমি কি গম পাইছো তেলকে পঢ়ি মেলি তোমালোক মন কৰিবাচোন যে কি যাতে পঢ়িবলৈ কোনোবা আমি দেখিবলৈ যদি পঢ়িবলৈ তাৰ কোনোবা মন থাকে পঢ়িবলৈ ইন্টাৰেষ্টিং লগা হয় শুনিবলৈ ইন্টাৰেষ্টিং লগা কিছুমান গান আছে ধৰিলক লাকি পাগল হে তেনেকুৱা টাইপৰ বা যি হওক মানে যিবিলাক নেকি ৰিপিটেশনটা লিটাৰী ডিভাইসৰ হয় এনেকে ৰিপিটেশনে হওক বা যি হওক এনেকুৱা ধৰণৰ মানে যিবিলাক শুনিবলৈ হয়তো হাইটো শুনিবলৈ হোলা হ'ব কাৰণে বা পঢ়িবলৈ ইন্টাৰেষ্টিং হ'বৰ কাৰণে কি বিলাক ব্যৱহাৰ কৰে এই লিটাৰী ডিভাইস বিলাকৰ বা পয়েটিক ডিভাইস বিলাক ব্যৱহাৰ কৰে গতিকে এটা চোৱা অপোজিট ওয়ার্ড বিলাক একেটা শব্দতে একেটা বাক্য দুটা অপোজিট বিপৰীত অৰ্থ প্ৰকাশ কৰা বাক্য লেখা থাকিব হেতা কি হয় কৈছে অক্সিমৰন বুলি কয় মানে অক্সিমৰন লিটাৰী ডিভাইস ব্যৱহাৰ কৰে যেনেকে ইট ইজ ওপেন সিক্ৰেট আমি পাইছান তুমি এটো একদম সকলোৱে জনা কথা ওপেন সিক্ৰেট মানে এটা অৰ্থ প্ৰকাশ আমি সকলোৱে ওপেন সিক্ৰেট ব্যৱহাৰ কিন্তু ওপেন মানে সিক্ৰেট আকৌ সিক্ৰেট মানে কি হয় খোলা সিক্ৰেট মানে লুকাই ৰখা গতিকে দুটা বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ একেলগে ব্যৱহাৰ হৈছে ন গতিকে এইটো অক্সিমৰন ইয়াত লিটাৰী ডিভাইস ব্যৱহাৰ হৈছে ঠিক তেনেকৈ দিস ইজ জাস্ট ফলস ট্ৰুথ দিস ইজ এইটো মাত্ৰ এটা মিছা সত্য সঁচা নহয় মিছা সত্য তেনেকুৱা অৰ্থ এইটো কিন্তু বাক্যৰ দুটা এটা ফলস মানে ভুল ট্ৰুথ মানে সত্য মানে যিবিলাক বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ একেলগে ব্যৱহাৰ হৈ থাকে সেইবিলাকে হৈছে এইটো হৈছে অক্সিমৰণৰ এটা উদাহৰণ বা অক্সিমৰন তাত লিটাৰী ডিভাইস ব্যৱহাৰ হৈ আছে ঠিক তেনেকৈ এলন টুগেদাৰ অকলে টুগেদাৰ দুটাই অকলে মানে ধেমালি কৈছে দুটাই অকলে ঠিক তেনেকৈ এলন মানে এজনে টুগেদাৰ মানে লগে ভাগে গতিকে এনেকুৱা ধৰণৰ যিবিলাক বিপৰীত অৰ্থ প্ৰকাশ কৰা বাক্য একেলগে অচয় শব্দ ব্যৱহাৰ সেইবিলাক হৈছে অক্সিমৰন উদাহৰণ সো আজি আমি এইটো হয় তোমালোকৰ লিটাৰী ডিভাইস কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট লিটাৰী ডিভাইসৰ ওপৰত আমি এইটো আলোচনা কৰিলো আৰু তোমালোকে যদি এইকেইটা তোমালোক আমি যিকেইটা আলোচনা কৰিলো অলৰেডি সেইকেইটা তোমালোক এটলিষ্ট বুজি পাইছা কমসম তেতিয়া হলে ভিডিওটা লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডত শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ যিকোনো এটা ডাউট আছে আমি যে আলোচনা কৰি তাতে তোমালোকে বুজি পাত কিবা অসুবিধা হৈছে নিশ্চয় কমেন্ট সেকশনত বিন্দাস তোমালোকে কৈছে তোমালোক বিন্দাস কমেন্ট কৰিবা কেনেকুৱা পাইছা আৰু নেক্সট তোমালোকে কিহৰ ওপৰত তোমালোকে ভিডিও বিচাৰা তাৰ ওপৰতো কমেন্ট কৰিবা তেতিয়া আমি নেক্সট ভিডিওত আমি আগবাঢ়ি ভিডিওবিলাক বনাই যাবলৈ বা আগবাঢ়ি যাবলৈ আমাৰ সুবিধা ভাল লাগে সো যদি ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি কোনোবা নতুনকৈ আছে চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং